নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুনকৈ যি 2350টা পদ মুকলি হৈছে সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 ডিচেম্বৰ। আপোনালোকে 16 ডিচেম্বৰলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ নতুনকৈ যি 2350টা পদ মুকলি হৈছে তাত বহুতো কেণ্ডিডেট এপ্লাই কৰিছে। সেয়া লাগিলে আপোনালোকৰ অসম আৰক্ষী AB UB হওক, নাইবা ছাব ইন্সপেক্টৰ যিখিনি পদ আছিল, নাইবা ড্ৰাইভাৰ কনষ্টেবলৰ যিখিনি পদ আছিল, নাইবা চাফাই কৰ্মচাৰী যিখিনি পদ আছিল, তাত বহুতো কেণ্ডিডেটে এপ্লাই কৰিছে। এতিয়া এপ্লাই কৰা বহুতো কেণ্ডিডেটৰ এনেকুৱা এটা সমস্যা আছে, বহুতৰে আপোনালোকৰ নিজৰ নামটো কোনোবা এটা লেটাৰ থাকি গৈছে, নাইবা মাক দেউতাকৰ নামটো কিবা এটা ভুল হৈছে, বা গাঁওখনৰ নামটোত ভুল হৈছে, নাইবা বহুতৰ আপোনালোকৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টটোক আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্ট দি দিছে, আপোনাৰ ডিষ্ট্ৰিক্টটো ভুল হৈছে। এতিয়া আপোনালোকৰ বিভিন্ন সমস্যা আছে, নাইবা কিছুমানৰ ডেট অফ বাৰ্থটো ভুল হৈছে। এতিয়া সেইসকলে কি কৰিব? এতিয়া আপোনালোকৰ প্ৰথম কথা, যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুনকৈ যি 2350টা পদ মুকলি হৈছে তাত যদি এপ্লাই কৰা নাই, আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে এপ্লাই কৰোঁতে বহুত বেছি সাৱধান হ'ব। যেতিয়া আপুনি এপ্লাই কৰিবলৈ কোনোবা এটা CSC চেণ্টাৰ নাইবা আপোনালোকৰ কোনোবা এখন অনলাইন কৰা দোকানত যাব, যেতিয়া তেওঁলোকে এপ্লাই কৰিব আপোনালোকে ভালদৰে চাই থাকিব। এতিয়া CSC চেণ্টাৰ বহুতো এনেকুৱা হয় তেওঁলোকে এপ্লাই কৰি থাকে, কিবা কাৰণত ভুল হৈ যায়। গতিকে সেই ভুলটো যাতে হ'ব নোৱাৰে আপুনি ভালদৰে নিজৰ কামটো কৰিব, তেতিয়া ভালদৰে লক্ষ্য কৰিব। আৰু সেইজনেও কোনোবাখিনি আপোনালোকৰ ভুল হৈ যায়, মাজে মাজে ভুল হয়। গতিকে আপোনাৰ যিহেতু নিজৰ কাম, গতিকে আপুনি ভালদৰে চাই থকাটো আপোনাৰ দায়িত্ব। আপুনি যেতিয়া এপ্লাই কৰিব আপুনি ভালদৰে চাব। আৰু যদি আপুনি নিজে ঘৰতে কৰি মেলি ভাবিছে তেন্তে আপুনি ফাইনেল ছাবমিট মৰাৰ আগত 2-3বাৰ নিজে ভালদৰে চেক কৰিহে আপুনি ফাইনেল ছাবমিট মাৰিব। এতিয়া যিসকলৰ অলৰেডি হৈ গ'ল তেওঁলোকে কি কৰিব? এতিয়া আপোনালোকৰ উপায় এটাই আছে, আপোনালোকৰ SLPRB যিটো হেল্পলাইন নম্বৰ আপোনালোকক মই স্ক্ৰীনত দি দিম, আৰু আপোনালোকৰ যিটো ইমেইল ID সেই ইমেইল IDত গৈ আপোনালোকে মেইল কৰিব, নাইবা আপোনালোকৰ যিটো হেল্পলাইন নম্বৰ মই স্ক্ৰীনত দেখাই দিছোঁ সেই নাম্বাৰটো কণ্টেক্ট কৰিলে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্ম শুধৰণি কৰি দিবও পাৰে। গতিকে আপুনি এটা মেইল কৰিব, নাইবা আপুনি হেল্পলাইন নম্বৰক কণ্টেক্ট কৰিব। আৰু যদি আপোনালোকে নাভাবিব যে আপোনালোকে বেলেগ এটা মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰি নাইবা এনেই কোনোবা এটা এমপ্লয়মেণ্ট এক্সেঞ্জ নাম্বাৰ বহুৱাই দি আপুনি যদি আকৌ এপ্লাই কৰে তেন্তে আপোনালোকৰ 2খন ফৰ্ম ৰিজেক্ট হৈ যাব। গতিকে আপুনি সেইটো নকৰিব। আপুনি SLPRB যিটো হেল্পলাইন নম্বৰ আছে তাত যোগাযোগ কৰিলে আপোনাৰ যিখন ভুল ফৰ্ম আছে সেই ভুল ফৰ্মখন শুধৰণি কৰিব। কিন্তু আপোনালোকৰ যদি ধৰি লওক দেউতাৰ নামটো নাইবা মাৰ নামটো যদি ভুল হৈছে তেন্তে ইমান বেছি সমস্যা নহয়, বিশেষকৈ সমস্যা হ'ব। মোক বহুতে এতিয়া মেছেজ কৰি নাইবা বহুতে কমেণ্ট কৰিছে কিছুমানৰ ডিষ্ট্ৰিক্টটো সলনি হৈ গৈছে। যদিহে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত সেই বেলেগ ডিষ্ট্ৰিক্টত যদি আপোনাৰ হৈ গৈছে তেন্তে আপোনাৰ বহুতো এটা ডাঙৰ সমস্যা হ'ব। যদি আপুনি শুধৰণি কৰিব নোৱাৰে তেন্তে আপুনি ইণ্টাৰভিউ দিবলৈ গৈ লাভ নাই, কাৰণ আপোনালোকক বেলেগ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ দিবলৈ নিদিয়ে, আপোনালোকক সেই ডিষ্ট্ৰিক্টৰ হ'ব লাগিব। গতিকে আপোনাৰ যদি কিবা কাৰণত ডিষ্ট্ৰিক্টটো ভুল হৈছে তেন্তে আপুনি কিবাকৈ হ'লেও শুদ্ধ কৰিবলৈ চেষ্টা কৰক। আপুনি মেইল কৰক নাইবা কণ্টেক্ট কৰক, আপুনি কিবাকৈ মুঠতে যিটো আপোনাৰ ডিষ্ট্ৰিক্ট ভুল হৈছে সেই ডিষ্ট্ৰিক্ট ভুলটো শুধৰণি কৰিবলৈ চেষ্টা কৰক। যদি আপোনাৰ সৰু সুৰা কিবা ভুল আছে, গাঁৱৰ নামটো নাইবা ধৰি লওক আপোনাৰ থানাখন যদি কিবা এটা ভুল আছে আপুনি ধুনীয়াকৈ সেইটো ইণ্টাৰভিউ শুদ্ধ কৰিব। কিন্তু আপোনালোকৰ যদি ডিষ্ট্ৰিক্টটোৱে ভুল থাকে তেন্তে আপোনাৰ এডমিট কাৰ্ড আহিব, কিন্তু আপুনি ইণ্টাৰভিউ দিব নোৱাৰে। গতিকে আপুনি ডিষ্ট্ৰিক্টটো যদি ভুল আছে তেন্তে শুধৰণি কৰি লওক। আৰু যিসকলে এপ্লাই কৰিব আকৌ কৈছোঁ আপোনালোকে বহুত বেছি সাৱধান হ'ব, আপোনালোকৰ যাতে কোনো ভুল নহয় আপোনালোকে ভালদৰে গুৰুত্ব দিব। ধন্যবাদ।